Hello everyone, Namaskar. Are you gonna say hi? Hi. Neor, hi. Okay. Okay. So আমি আজি গৈ আছো Six Flags. So Six Flags basically এখন amusement park হয়. চবৰে আমাৰ কাৰণে বাচ্চাবোৰৰ কাৰণে ৰাইডছ আছে, ৱাটাৰ প্লে আছে। আচলতে অনুপমৰ আজি অফিচৰ পিকনিক আছে তাত। চ' তেওঁলোকৰ অফিচৰ এভৰি ইয়েৰ পিকনিক হয় বেলেগ বেলেগ জেগাত। চ' এইবছৰ ছিক্স ফ্লেগছত হৈছে। চ' সেইকাৰণে আমি তালৈ গৈ আছোঁ এণ্ড দেখাই গৈ থাকিম। এইটো হৈছে এণ্ট্ৰেঞ্চ আৰু গাড়ী পাৰ্ক কৰিবলৈ ধুনীয়া সুবিধা কৰি থৈছে। আমি গাড়ী পাৰ্ক কৰি পিনি নিউয়ৰ্ক ষ্ট্ৰলাৰত বহাই যোনডোখৰত পিকনিক হৈছে তালৈ ওলালোঁ। আৰু এয়া চাওকচোন সেই পাৰ্কিঙৰ পৰা মেইন জেগাডোখৰলৈ আমাক এনেকৈ ট্ৰলিত লৈ গৈছে। আৰু ষ্ট্ৰলাৰখন নিবলৈও জেগা আছে ট্ৰলিখনত। চ' নিয়ৰ মোৰ লগত বহিছে আৰু অনুপম আগত। আমাৰ আৰু অকণমান খোজকাঢ়িব লগা হ'ল মেইন জেগাডোখৰ পাবলৈ। খোজকাঢ়িবলৈ আচলতে ইমান দিগদাৰ নহয় যদি বতৰটো অকণমান ঠাণ্ডা থাকে। চ' আৰু নিয়ৰে দিগদাৰ নকৰিলে একো প্ৰব্লেম নহয়। সেয়া এইখন পাৰ্কখনৰ ভিতৰত ইমান ধুনীয়াকৈ সজাই থৈছে আৰু ফুলবোৰ ইমান ধুনীয়াকৈ লগাই থৈছে। সেইপিনে আপোনাৰ পিটুনিয়া ডিফাৰেণ্ট কালাৰ্ছৰ পিংক আৰু পাৰ্পল আৰু জিনিয়া ফুল লগাই থৈছে। ইয়াত মাজে মাজে এনেকৈ কাভাৰ্ড এৰিয়াবোৰ বনাই থৈছে চ' ডেট মানুহবোৰ যাতে তাত বহিব পাৰে। আৰু এয়া কেণ্টিন, প্ৰায়ভাগ আমেৰিকান ফুডেই পায় আৰু বেলেগকৈ আইচক্ৰীম শ্বপছ, কফি শ্বপছ, টয় শ্বপছবোৰো আছে। মোৰ মতে চবৰে কাৰণে কিবা না কিবা এটা আছে ইয়াত। চ' জেগাডোখৰ ফাইনেলি পালোহি য'ত পিকনিকটো হৈছে। তাত গৈ পায়ে অনুপমে নিজৰ ফ্ৰেণ্ডছখিনি পালে আৰু নিয়ৰো নিজে এনজয় কৰিবলৈ ধৰিলে। আৰু মই ফটাফট গৈ মেইন কামটো খানাখিনি ল'লোগৈ। তাত প্ৰায়ভাগ আমেৰিকান ফুডে আছিলে, বাৰ্গাৰ্ছ, গ্ৰিল চিকেন, মেক এণ্ড চিজ, পাস্তা, ছালাড। চ' তিনিওটাই বহি খাই আমি নিয়ৰক অকণমান এনেই খেলাবলৈ নিলোঁ। সি পিছে বাহিৰত থাকি খুব ভাল পায় আৰু পাৰ্ক চাৰ্ক লৈ গ'লে ইমান চাই থাকিবলৈ দৰকাৰ নপৰে।
মই পিছে তাত ৰাইডছতকৈ বেছি ফুলহে চালোঁ। যোনপিনেই চাওঁ ফুলবোৰ ইমান ধুনীয়াকৈ লগাই থৈছে আৰু সজাই থৈছে। সঁচাকৈ মোৰ নিচিনা ফুল ভাল পোৱা মানুহবোৰৰ কাৰণে এইখন হেভেন হয়। তাৰপিছত আমি মেইন পাৰ্কখনলৈ ওলাই দিলোঁ। লাঞ্চ কৰাটো হ'লেই। অনুপমে নিজৰ কালিগছবোৰৰ লগত অকণমান টাইম স্পেণ্ড কৰিলে আৰু আমি তিনিওটাই মেইন পাৰ্কখনলৈ উভতিলোঁ। তাত সৰু ল'ৰা ছোৱালীৰ কাৰণেও ৰাইডছ আছিলে ছেফ। চ' ভাবিলোঁ আমি আহিছোঁ যেতিয়া নিউয়ৰ্কো ৰাইডছৰ এক্সপিৰিয়েঞ্চ এটা দিওঁ। এইটো হয় জীপৰ ৰাইড আৰু বেছি স্পীডত নাযায়। চ' বাপেক আৰু পুতেক গ'ল ফাৰ্ষ্ট ৰাইডটোৰ কাৰণে আৰু সেয়া মোৰ টিকলা। এণ্ড এহেঁতক দেখি ভাবিলোঁ ময়ো জইন কৰোঁ। চ' ছেকেণ্ড ৰাউণ্ডত ময়ো বহিলোঁগৈ জীপখনত অকলে আৰু ভালেই লাগিলে। এয়া গৈ আছে মোৰ টিকলা আৰু দেউতাক। চ' এইটোৱে আছিলে আমাৰ ছিক্স ফ্লেগছত পিকনিকৰ ট্ৰিপ। আমাৰ বেছি ৰাইডছত উঠা নহ'ল যিহেতু নিয়ৰ সৰু হৈ আছে আৰু তাক লৈ উঠিবলৈ অকণমান ভয়ো লাগে। চ' সেইকাৰণে আমি ৰাইডছবোৰ স্কিপ কৰিলোঁ। কিন্তু ইয়াত ডাঙৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে বহুত ৰাইডছ আছে আৰু মই প্ৰায়ভাগ ইয়াত ডাঙৰ ল'ৰা ছোৱালীবোৰ দেখিছোঁ এনজয় কৰিছে টেডিখোপিয়াত। আৰু মোৰ ৰাইডছত নুঠা কাৰণে ইমান দুখ লগা নাই যিহেতু নতুন জেগালৈ আহিলোঁ, নতুন আৰ্কিটেকচাৰ দেখিলোঁ, ফুল দেখিলোঁ আৰু সেয়াই দিনটো তেনেকৈ পাৰ হ'ল। এণ্ড আমি ঘৰলৈ ঘূৰিলোঁ। যেনেকৈ ট্ৰলিত আহিছিলোঁ যে পাৰ্কিঙৰ পৰা তেনেকৈ ট্ৰলিত উভতি গ'লোঁ পাৰ্কিঙলৈ। আৰু মই আপোনালোকক সোনকালে লগ পাইছোঁ আৰু এটা নতুন ব্লগ লৈ পিনি। তেতিয়ালৈকে গুড বাই।